Friends, welcome to our channel. আপোনালোক সকলোকে আমি প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেণ্ট ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'বিলাক পোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। আৰু যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগলৈ কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ' আমি আমাৰ চেনেলত আপলোড কৰিবলৈ গৈ আছোঁ। আজি আমি আপোনালোকৰ যোনটো CTET এক্সাম আহি আছে, লগতে আপোনালোকৰ BEDৰ যোনবিলাক এণ্ট্ৰেঞ্চ হ'বলৈ গৈ আছে, তাত আপোনালোকৰ CDP পাৰ্টত যেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে তাৰ ওপৰত ভিত্তি কৰি আমি ভিডিঅ'টো লৈ আহিছোঁ। যেহেতু CDP এটা চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি আপোনালোকৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় চিলেবাছৰ। চ' ইয়াত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইটোৰ ওপৰত জনাটো আপোনালোকৰ কাৰণে দৰকাৰী হৈ যায়। আজিৰ ভিডিঅ'টো আমি 2018 চনত আপোনালোকৰ CTETৰ যোনখন কুৱেশ্যন পেপাৰ আহিছিলে, তাৰ যোনটো CDP পাৰ্ট আছিলে, তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে সেইখিনি আমি চাম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে এটা কুৱেশ্যন আছে, ক্ৰিয়েটিভিটি ইজ থট টু বি ৰিলেটেড টু দ্য কনচেপ্ট অফ। ক্ৰিয়েটিভিটিৰ যোনটো প্ৰচেছ হয় সেই প্ৰচেছটো কোনটো কনচেপ্টৰ লগত ৰিলেটেড হয়? ইয়াৰ আনচাৰটো হৈছে আপোনালোকৰ ডাইভাৰ্জেণ্ট থিংকিং। ডাইভাৰ্জেণ্ট থিংকিং মানে কি? আপোনালোকৰ যেতিয়া যিকোনো এটা কাম কৰিবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ যিকোনো এটা কাম কৰা অকল এটাই মাত্ৰ ৱে নাথাকে, ৰাইট? সেই কামটো আপোনালোকৰ বিভিন্ন ধৰণৰ ৱে থাকিব পাৰে। সেইটোৱে হৈছে আপোনালোকৰ ডাইভাৰ্জেণ্ট থিংকিং। আৰু ক্ৰিয়েটিভিটিৰ দ্বাৰা কি কৰা হয়, যিকোনো এটা কাম আপোনালোকৰ বিভিন্ন ধৰণে কৰিব পৰা যোনটো ব্যৱস্থা আছে সেইটোৰ ওপৰত কৰা ক্ষমতাটোৱে হৈছে আপোনালোকৰ ক্ৰিয়েটিভিটি, ৰাইট? মানে একঘেমীয়া হ'ব নালাগে, ৰাইট? যিকোনো এটা কাম কৰোঁতে বেলেগ ধৰণৰ বেলেগ আৰ্হিবিলাক লৈ পেলাই যেতিয়া কৰে সেইটোকে কোৱা হয় ক্ৰিয়েটিভিটি ইউজ কৰা। আৰু সেই ক্ৰিয়েটিভিটি কনচেপ্টটো আপোনালোকৰ ডাইভাৰ্জেণ্ট থিংকিঙৰ লগত ৰিলেটেড হয়। নেক্সট কুৱেশ্যনটো আছে যে দ্য এক্সেপ্টেবল চাউণ্ড কম্বিনেশ্যন অফ এ লেংগুৱেজ আৰ স্পেচিফাইড ইন ইটছ ডেছ ৰুল। আপোনালোকে সকলোৱে নিশ্চয় জানে চাউণ্ড, লেংগুৱেজৰ যোনটো চাউণ্ড হয়, চাউণ্ডটো মেইনলি আপোনালোকৰ ফনেটিক্সৰ লগত ৰিলেটেড। চ' ইয়াৰ আনচাৰটো হৈ যাব আপোনালোকৰ ফন'লজিকেল, ৰাইট? আপোনালোকৰ দ্য এক্সেপ্টেবল চাউণ্ড কম্বিনেশ্যন অফ এ লেংগুৱেজ আৰ স্পেচিফাইড ইন ইটছ ফন'লজিকেল ৰুলছ। আপোনালোকে সকলোৱে নিশ্চয় জানে ফনেটিক্সৰ কথা। ফনেটিক্স আপোনালোকৰ মেইনলি চাউণ্ডৰ লগত ৰিলেটেড হয়। নেক্সট কুৱেশ্যনটো আছে যে দ্য পজিশ্যন হুৱেৰ থট পেটাৰ্ণছ আৰ ইনফ্লুৱেঞ্চ বাই লেংগুৱেজ ইজ কল। যেতিয়া আপোনালোকৰ চিন্তাধাৰাটো যেতিয়া আপোনালোকৰ লেংগুৱেজটোৱে ইনফ্লুৱেঞ্চ কৰিব সেইটোক কি বুলি কোৱা হয়? সেইটোক কোৱা হয় আপোনালোকৰ লিংগুৱেষ্টিক ডিটাৰমিনেশ্যন। কি হয়? লিংগুৱেষ্টিক ডিটাৰমিনেশ্যন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো আছে যে ৰবি ৰিপেয়াৰ্ছ এপ্লায়েন্সেছ বাই টেষ্টিং হাইপথেচিছ এবাউট দ্য কজ অফ দ্য মালফাংচন বেছড অন হিজ এক্সপিৰিয়েঞ্চেছ উইথ দ্য চিমটমছ হি ইউজেছ। কি হৈছে? যিকোনো এটা কাম ৰবিয়ে কৰিছে আৰু কামটো কৰোঁতে কি হৈছে, তেওঁ যিবিলাক খেলিমেলি হৈছে খেলিমেলিবিলাক তেওঁ কিহৰ দ্বাৰা শুধৰোৱা কৰিছে? তেওঁ যিবিলাক এক্সপিৰিয়েঞ্চ আছিলে তেওঁ আৰু যিবিলাক তেওঁ কামটো কৰি থাকোঁতে যিবিলাক চিমটম দেখিছে সেইবিলাকৰ দ্বাৰা তেওঁ কামটো কৰিবলৈ চেষ্টা কৰিছে। ঠিক আছে? এতিয়া ৰবিয়ে কি কৰিছে? ৰবিয়ে আপোনালোকৰ যোনটো এলগৰিথম, আপোনাৰ এলগৰিথম শব্দটোৰ পৰা এইটোৱে অৰ্থ হৈছে আপোনালোকৰ ষ্টেপ বাই ষ্টেপ কেলকুলেশ্যন। মানে যিকোনো এটা কাম কৰোঁতে যোনটো ষ্টেপ বাই ষ্টেপ যাবলগীয়া হয়, যিবিলাক কাম কৰিবলগীয়া হয় সেইটোকে কোৱা হয় এলগৰিথম। আৰু তেওঁ কি কৰিছে? এই কামটো কৰোঁতে তেওঁ এক্সপিৰিয়েঞ্চ আৰু চিমটমবিলাক যেতিয়া আপোনালোকৰ কামটো খেলিমেলি হৈছে তেওঁ কি কৰিছে? সেই ষ্টেপ বাই ষ্টেপ কামটো কৰিবলৈ চেষ্টা কৰিছে। সেইটোকে ইয়াৰ আনচাৰটো হৈ যাব আপোনালোকৰ এলগৰিথম। নেক্সট কুৱেশ্যনটো আছে যে দিব্যা অফটেন ডিভাইডছ দ্য এছাইন জব ইনটু স্মল টাস্ক হুইচ চি কেন হেণ্ডেল ইজিলি চি ইজ ইউজিং। কি কৈছে? দিব্যাই যিকোনো এটা কাম যেতিয়া দিয়া হয় তেওঁ কি কৰিছে? তেওঁ সৰু সৰু পাৰ্টত ভাগ কৰি লৈছে। আৰু ভাগ কৰি লোৱাৰ পিছত তেওঁ কামবিলাক তেওঁ যাতে সহজভাৱে কৰিব পাৰে সেইটো কাৰণে তেওঁ সৰু সৰু পাৰ্টত ভাগ কৰি লৈছে। তেওঁ কি ইউজ কৰিছে সেইটো সুধিছে। তেওঁলোকৰ এতিয়া ইয়াৰ আনচাৰটো হৈ যাব আপোনাৰ ছাব গ'ল এনালাইচিছ। ছাব গ'ল এনালাইচিছ মানে কি? যিকোনো এটা গ'ল, ডাঙৰ এটা কাম কৰিবলৈ যেতিয়া আপোনালোকে যায় সেই ডাঙৰ কামটো একেবাৰতে কৰিবলৈ কিছুমানে অসুবিধা পায়। তেতিয়া কি হয়? তেওঁ কামটোক সৰু সৰু পাৰ্ট কৰি লয়। পাৰ্ট কৰি পেলাই তেওঁ মেইন কামটো ফ'কাছত ৰাখি পেলাই সৰু সৰু পাৰ্টবিলাক তেওঁ ছাকচেছফুলি কৰিবলৈ চেষ্টা কৰে। এতিয়া দিব্যাই সেইটো কামেই কৰিছে। চ' ইয়াৰ আনচাৰটো হৈ যাব আপোনালোকৰ ছাব গ'ল এনালাইচিছ। নেক্সট কুৱেশ্যনটো আছে যে ছ'চাইটি ডিটাৰমাইনছ দ্য ৰোলছ অফ মেল এণ্ড ফিমেল দিছ ষ্টেটমেণ্ট আৰ্টিকুলেটছ। কি হয়? ছ'চাইটিয়ে এজন পুৰুষ আৰু মহিলাৰ যেতিয়া ৰোলবিলাক ডিটাৰমাইন কৰে সেই ষ্টেটমেণ্টটোৱে কি কৈছে আপোনালোকৰ? এই ষ্টেটমেণ্টটোৱে কৈছে যে জেণ্ডাৰ ইজ এজ এ ছ'চিয়েল কনষ্ট্ৰাক্ট। জেণ্ডাৰটো যে মানুহৰ আপোনালোকৰ মেল ফিমেল বা আপোনালোকৰ এই যোনটো জেণ্ডাৰ ছিষ্টেম আছে সেইটো কি হয়? ছ'চিয়েল কনষ্ট্ৰাক্ট। সেইটো কথা এই ষ্টেটমেণ্টটোৰ দ্বাৰা বুজোৱা হৈছে। নেক্সট কৈছে গ্ৰেডিং, কোডিং, মাৰ্কিং এণ্ড ক্ৰেডিট একুমুলেশ্যন ছিষ্টেম আৰ সম অফ দ্য এক্সাম্পল অফ। গ্ৰেড কৰা, কোডিং কৰা, মাৰ্কিং আৰু ক্ৰেডিট একুমুলেশ্যন কৰা, ক্ৰেডিট দিয়াটো আপোনালোকৰ কিহৰ এক্সাম্পল হয় সেইটো বিচাৰিছে। ইয়াৰ আনচাৰটো হৈছে আপোনালোকৰ স্ক'ৰিং প্ৰচিডিঅ'ৰ অফ এছেছমেণ্ট অফ লাৰ্ণাৰ্ছ এচিভমেণ্ট। এজন লাৰ্ণাৰৰ এচিভমেণ্টবিলাকৰ যিবিলাক তেওঁ এচিভমেণ্ট কৰিছে সেই এচিভমেণ্টবিলাকৰ স্ক'ৰিং প্ৰচিডিঅ'ৰ হয় এইটো এটা। মাৰ্কিং দিয়াটো, কোডিং কৰাটো,
ক্ৰেডিট দিয়াটো এটা আপোনালোকৰ লাৰ্নাৰজনৰ স্কৰিং প্ৰচিডিউৰ তেওঁ লাৰ্নাৰজনৰ এচিভমেণ্টৰ স্কৰিং এটা প্ৰচিডিউৰ হয় ঠিক আছে নেক্সট কুৱেশ্যনটো আছে যে এছেছমেণ্ট অফ লাৰ্নাৰ্ছ এচিভমেণ্ট হেল্পছ দ্য টিচাৰ টু এজন আপোনাৰ লাৰ্নাৰক যোনটো এইখিনি এচিভমেণ্ট তেওঁ লাভ কৰিছে সেইখিনি এছেছ কৰাটো সেইখিনি আপোনালোকৰ ওপৰত তেওঁ পৰীক্ষা কৰাটো টিচাৰজনৰ কাৰণে টিচাৰজনক কিহত হেল্প কৰে সেইটো সুধিছে তেওঁ কি কৰে মেইনটেইন দ্য পাৰফৰ্মেঞ্চ ৰেকৰ্ড অফ লাৰ্নাৰ্ছ এজন লাৰ্নাৰৰ যিখিনি পাৰফৰ্মেঞ্চ তেওঁ পাৰফৰ্মেঞ্চ দেখুৱাইছে সেইখিনি ৰেকৰ্ড ৰাখিবৰ কাৰণে আপোনালোকৰ এছেছমেণ্টটোৱে টিচাৰ লাৰ্নাৰজনৰ এচিভমেণ্টৰ যোনটো এছেছমেণ্ট কৰা হয় সেইবিলাকে আপোনালোকৰ টিচাৰজনক সহায় কৰে ৰাইট নেক্সট কুৱেশ্যনটো ইনক্লুচিভ এডুকেশ্যন ইজ বেছড অন দ্য প্ৰিন্সিপল অফ ইনক্লুচিভ এডুকেশ্যন মানে কি প্ৰথমতে আমি সেইটো জানি লওঁ ইনক্লুচিভ এডুকেশ্যন হৈছে যেতিয়া এটা ক্লাছত আপোনালোকৰ যোনটো গিফটেড ষ্টুডেণ্ট থাকিব যোনটো ভেৰি টেলেণ্টেড কিছুমান কম টেলেণ্টেড থাকে কিছুমানে আপোনালোকৰ ফিজিকেলি ডিজেবল থাকে ৰাইট তেনেকৈ আৰু বিভিন্ন ধৰণৰ ষ্টুডেণ্টে এটা ক্লাছত পঢ়িবলৈ আহে এতিয়া সেই ক্লাছটো আপোনালোকক সকলোৰে কাৰণে বেলেগ বেলেগ ধৰণে পঢ়াবলগীয়া হয় ৰাইট বেলেগ সকলোৰে কেপাচিটিটো বেলেগ বেলেগ হয় তেতিয়াহ'লে সেই তেনেকুৱা এটা ইনক্লুচিভ ক্লাছত ইনক্লুচিভ এডুকেশ্যন দিওঁতে সেইটোকে কোৱা হয় ইনক্লুচিভ আপোনালোকে নিশ্চয় বুজি পাইছে ইনক্লুচিভ মানে কি সেই ইনক্লুচিভ ক্লাছটোত আপোনালোকৰ যেতিয়া এডুকেশ্যন প্ৰভাইড কৰা হ'ব তেতিয়া কোনটো প্ৰিন্সিপলৰ ওপৰত বেছ কৰা হয় সেইটো বিচাৰিছে ইয়াৰ আনচাৰটো হৈছে আপোনালোকৰ ইকুইটি এণ্ড ইকুৱেল অপৰচুনিটিজ ইকুইটিটোৱে বুজাইছে যে সকলোকে আপোনালোকৰ সমান সমান পাৰ্ট দিয়া হ'ব আৰু ইকুৱেলটো আপোনালোকৰ নিশ্চয় বুজি পাইছে ইকুৱেল মানে সকলোকে সমান অপৰচুনিটি দিয়া হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটো আছে যে দ্য ৰাইটছ অফ পাৰ্চনছ উইথ ডিজেবিলিটিজ এক্ট হেজ বিন এনেক্টেড ইন দ্য ইয়েৰ ৰাইট অফ পাৰ্চনছ এণ্ড ডিজেবিলিটি এক্ট কেতিয়া এনেক্ট কৰা হৈছিলে ইয়াৰ আনচাৰ হৈছে আপোনালোকৰ 2016 ইয়াৰ আনচাৰ হৈছে আপোনালোকৰ অপশ্যন চি 2016 নেক্সট কুৱেশ্যনটোলৈ যাওঁ চিলড্ৰেন উইথ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ শুড বি টট ইন এ স্কুল হেভিং টিচাৰ্ছ এজন আপোনালোকৰ চিলড্ৰেন যিবিলাক আপোনালোকৰ ক্লাছ ৰুম এটাত পোৱা যায় তেওঁলোকৰ মাজত ইণ্ডিভিজুৱেল যোনটো ডিফাৰেঞ্চ আছে ডিফাৰেঞ্চ থকা চিলড্ৰেনবিলাকক এজন শিক্ষাগুৰু কেনেকুৱা ধৰণৰ হ'ব লাগে সেইটো বিচাৰিছে শিক্ষাগুৰুজন কেনেকুৱা ধৰণৰ হ'ব লাগে তেওঁ ট্ৰেইনড হ'ব লাগে ৱেল ট্ৰেইনড হ'ব লাগে ৰাইট টু টিচ চিলড্ৰেন উইথ স্পেচিফিক ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ষ্টুডেণ্টৰ মাজত থকা ইণ্ডিভিজুৱেল ডিফাৰেঞ্চবিলাক থকাৰ স্বত্তেও তেওঁ যাতে ষ্টুডেণ্টবিলাকক ভালদৰে শিকাব পাৰে তেনেকুৱাকৈ এজন টিচাৰ ট্ৰেইনড হ'ব লাগে ইয়াৰ আনচাৰ হৈ যাব অপশ্যন বি নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো আছে যে দ্য ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এক্ট 2009 এনচিয়'ৰ্ছ দ্য ৰাইট অফ চিলড্ৰেন উইথ ডিজেবিলিটিজ টু ফ্ৰী এডুকেশ্যন ফ্ৰম ফ্ৰী এডুকেশ্যনটো ৰাইট টু এডুকেশ্যনৰ আপোনালোক সকলোৱে নিশ্চয় জানে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যনটো সকলোৰে কাৰণে আছে আপোনালোকৰ 6 to 14 ইয়াৰ্ছৰলৈকে ৰাইট 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে সকলোকে আপোনালোকৰ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন দিয়াটো চৰকাৰে আপোনালোকৰ এইটো কি কৈছে সকলোকে প্ৰভাইড কৰিছে ৰাইট নেক্সট কুৱেশ্যনটোলৈ আছে providing teaching learning materials in accessible formats to the diverse learners implies diverse এজন আপোনাৰ ক্ৰিয়েটিভ লাৰ্নাৰক যদি আপোনালোকৰ কি হয় টিচিং লাৰ্নিং মেটেৰিয়েলখিনি তেওঁক ফুল্লি প্ৰভাইড কৰি দিয়া হৈছে তেতিয়াহ'লে এইটোৱে কি ইমপ্লাই কৰিছে এইটোৱে কৈছে কি আপোনালোকৰ ইউনিভাৰ্চেল ডিজাইন অফ লাৰ্নিং অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আছে যে ডেছ ইনভলভছ চেল্ফ এৱাৰনেছ এণ্ড কণ্ট্ৰল অফ কগনিটিভ এবিলিটিজ এক্সাম্পল প্লেনিং ৰিভিউইং এণ্ড ৰিভিজিং এটচেট্ৰা এইটো কি কৈছে আপোনালোকৰ ডেছ ইনভলভছ চেল্ফ এৱাৰনেছ এণ্ড কণ্ট্ৰল অফ কগনিটিভ এবিলিটিজ কিহৰ লগত ইনভলভ হৈ আছে এইটো হৈছে আপোনালোকৰ মেটাকগনিশ্যন মানে কি হয় কগনিশ্যনৰ ওপৰত ৰিথিংকিং অফ ৰিকগনিশ্যন এনেকুৱা ধৰণৰ বুজাবলৈ আপোনালোকৰ মেটাকগনিশ্যন ৱৰ্ডটো ইউজ কৰা হয় মেটাকগনিশ্যন মানে আপোনালোকৰ যিকোনো এটা যি থিংকিং কৰিছে তাৰ ওপৰত যদি আপোনালোকৰ থিংকিং তেনেকুৱা টাইপৰ ৱৰ্ড বুজায় মেটাকগনিশ্যনে চ' ইয়াৰ আপোনালোকৰ যিহেতু প্লেনিং এটা ৰিপ্লেন কৰিছে ৰিভিউ যিকোনো এটা আপোনালোকে চাইছে সেই চোৱা বস্তুটো আপোনালোকৰ ৰিভিউ কৰিছে তেনেকৈ ৰিভাইজ কৰিছে যিকোনো এটা পঢ়াৰ পিছত আকৌ ৰিভাইজ কৰিছে ৰাইট তেনেকুৱা ধৰণৰ বস্তুবিলাকক আপোনালোকক কোৱা হ'ব মেটাকগনিশ্যন এই মেটাকগনিশ্যন ইনভলভ হৈ থাকে ঠিক আছে অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ when children think to interpret the received information according to their experiences it is called কি কৈছে এজন চিলড্ৰেনে যেতিয়া তেওঁ যিকোনো এটা ইনফৰ্মেশ্যন যদি কালেক্ট কৰে ইনফৰ্মেশ্যন কালেক্ট কৰাটোৰ পিছত তেওঁ যেতিয়া এক্সপিৰিয়েঞ্চ যিখিনি আছে সেইখিনি যদি এপ্লাই কৰি পেলাই সেই যোনটো বস্তু তেওঁ ৰিচিভ কৰিলে সেইটো যদি ইণ্টাৰপ্ৰেট কৰে তেতিয়াহ'লে তেওঁক এইটো কি বুলি কোৱা হয় এইটো কোৱা হয় আপোনালোকৰ
ক্ৰিয়েটিভ থিংকিং কি হয় ইয়াক কোৱা হয় ক্ৰিয়েটিভ থিংকিং বুলি ইয়াৰ আনসাৰ হৈ যাব আপোনালোকৰ অপশ্যন এ যেহেতু আপোনালোকৰ তেওঁ কি কৰিলে ষ্টুডেণ্টজনে যোনটো বস্তু তেওঁ ৰিচিভ কৰিছিলে তাৰ ওপৰত আকৌ বেলেগ ধৰণে আপোনাৰ তেওঁ যিখিনি এক্সপিৰিয়েঞ্চ আছিলে তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই তেওঁ বস্তুটো আকৌ ৰিথিংক কৰিলে চ' ইয়াক কোৱা হ'ব ক্ৰিয়েটিভ থিংকিং 16 নম্বৰ কুৱেশ্যনটোত আছে যে টিচিং লাৰ্নাৰ্ছ এট ভেৰিং লেভেলছ of difficulty based on the ability of individual learners is known as ইয়াক কি বুলি কোৱা হয় এজন ষ্টুডেণ্টক এজন লাৰ্নাৰক যদি তেওঁলোকৰ ডিফিকাল্টি লেভেলৰ ওপৰত বেছ কৰি পেলাই বিভিন্ন ধৰণে তেওঁক ইণ্ডিভিজুৱেল লাৰ্নাৰজনক বেলেগ বেলেগ ধৰণে যদি শিকোৱা হয় তাক কি বুলি কোৱা হয় ইয়াক কোৱা হয় ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যন বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোত আছে আপোনালোকৰ মেইনটেনেঞ্চ ইজ দ্য স্পেচিফিক ষ্টেজ অফ লাৰ্ণিং হুইচ ইজ এণ্টাচিডেণ্ট টু ডেছ ষ্টেজ অফ লাৰ্ণিং মেইনটেনেঞ্চটো কি হয় এটা ষ্টেজ অফ লাৰ্ণিং হয় এই কি হয় ইয়াৰ এণ্টাচিডেণ্ট মানে হৈছে সামঞ্জস্য থকা তেনেকুৱা টাইপৰে বুজায় এই কিহৰ লগত সামঞ্জস্য থাকে আপোনালোকৰ জেনেৰেলাইজেশ্যন ষ্টেজ অফ লাৰ্ণিং ইয়াৰ আনচাৰ হৈ যাব আপোনালোকৰ জেনেৰেলাইজেশ্যন মানে সকলোৰে কাৰণে যদি আপোনালোকৰ যিকোনো এডোখৰ ঠাইতে মানে এইটো হ'ব তেনেকুৱা ধৰণৰ নহয় ইয়াৰ আপোনালোকৰ যেনেকৈ গ্ৰেভিটিটো যে অকল পৃথিৱীৰ এটা পাৰ্টতে আছে বা তেনেকুৱা ধৰণৰ নহয় সকলো পাৰ্টতে গ্ৰেভিটি আছে ৰাইট জেনেৰেলাইজ শব্দটোৱে তেনেকুৱা ধৰণৰ বুজায় সকলোৰে কাৰণে তেনেকুৱা ধৰণৰ বুজায় জেনেৰেলাইজটোৱে আৰু মেইনটেনেঞ্চ is the specific stage of learning which is antecedent to generalization stage of learning. Option number C is the correct answer. Next question is Jajonik believes that cognition and emotion are cognition আৰু ইমোশনক জাজনিকে কি বুলি বিলিভ কৰিছিলে তেওঁ কি বুলি বিলিভ কৰিছিলে এই দুইটা বস্তু ইন্ডিপেন্ডেন্ট হয় কি হয় কগনিশন আৰু ইমোশন দুইটা ইন্ডিপেন্ডেন্ট হয় নেক্সট কোৱেশ্চন আছে যে এ টিচাৰ ইজ টিচিং চিলড্ৰেন বাই ডেমনষ্ট্ৰেশ্যন অফ এ টাস্ক to correct the performance of an already learned task কিছে যিকোনো এটা বস্তু এটা ষ্টুডেণ্টে শিকিলে শিকাৰ পিছত তেওঁ যদি শিকাটোত কিবা এটা যদি ভুল হৈ আছে সেই বস্তুটো তেওঁ ডেমনষ্ট্ৰেশ্যনৰ দ্বাৰা যদি টিচাৰজনে শিকাব বিচাৰিছে তেতিয়া সেইটোক কি বুলি কোৱা হ'ব হি ইজ ইউজিং ডেছ মেথড অফ টিচিং তেওঁ কোনটো মেথড ইউজ কৰিছে তেওঁ কি কৰিছে তেওঁ অবজাৰ্ভেশ্যন মেথড ইউজ কৰিছে কেনেকৈ আমি যদি ধৰি লওক এটা ত্ৰিভুজৰ বিষয়ে এজন ষ্টুডেণ্টক আমি শিকাব বিচাৰোঁ যদি ত্ৰিভুজৰ বিষয়ে ষ্টুডেণ্টে অলৰেডি জানে কিন্তু তেওঁ যদি শিকাটোত কিবা এটা অলপমান ভুল হৈছে ধৰি লওক তেওঁ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি যে 180 ডিগ্ৰী হয় এইটো তেওঁ অকণমান তাত কনফিউজন আছে তেতিয়া কি কৰিলে টিচাৰজনে আপোনালোকৰ মডেল এটা ইউজ কৰিলে মডেলটো ইউজ কৰি তেওঁ দেখুৱালে যে এই তিনিটা বস্তুটো আপোনালোকৰ তিনিটা কোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী তেতিয়ালে টিচাৰজনে যেতিয়া মডেলটো ইউজ কৰে ষ্টুডেণ্টবিলাকে কি কৈছে ষ্টুডেণ্টে মডেলটো আপোনালোকৰ চাইছে ৰাইট এইটো অবজাৰ্ভ কৰিছে চ' ইয়াৰ আনচাৰটো হৈ যাব আপোনালোকৰ নিশ্চয় বুজি পাইছে এইটো ডেমনষ্ট্ৰেশ্যনৰ দ্বাৰা কেনেকৈ শিকোৱা হয় ইয়াৰ হি ইজ ইউজিং কি হয় অবজাৰ্ভেশ্যন মেথড তেওঁ টিচাৰজনে ইউজ কৰিছে অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আছে যে according to Mann and Janis decision maker children analyze the problem decision making কৰা ষ্টুডেণ্টে কি কৰে তেওঁ এনালাইজ কৰিছে লিষ্ট দ্য অল্টাৰনেটিভ যিবিলাক আছে যিকোনো এটা বস্তুৰ সেইটো তেওঁ লিষ্ট কৰিছে ৱে ইজ অপশ্যন ফৰ দ্য ইটছ এডভান্টেজ এণ্ড ডিছএডভান্টেজ তেওঁ ডিছএডভান্টেজ এণ্ড এডভান্টেজবিলাক তেওঁ ছেপাৰেট কৰিছে হিজ বিহেভিয়াৰ ৰিফ্লেক্টছ তেওঁ সেই লাৰ্ণাৰজনৰ বিহেভিয়াৰটোৱে কি ৰিফ্লেক্ট কৰিছে তেওঁ কি কৈছে এজন ভিজিলেণ্ট তেওঁ কি কৈছে ষ্টুডেণ্টজনে এনালাইজ কৰিছে যে কোনটো শুদ্ধ হয় কোনটো অশুদ্ধ হয় কোনটো প্ৰব্লেম আছে কোনটো প্ৰব্লেম নাই সেইবিলাক এনালাইজ কৰিছে চ' ইয়াৰ আনচাৰটো হৈ যাব আপোনালোকৰ অপশ্যন এ ভিজিলেণ্ট ষ্টুডেণ্টজনে এজন ভিজিলেণ্ট বিহেভিয়াৰ দেখুৱাইছে ৰাইট নেক্সট কুৱেশ্যন আছে ইন ডেছ থিংকিং এ চাইল্ড এজ এ প্ৰব্লেম ছলভাৰ ইভালুৱেট দ্য ট্ৰুথ অৰ লাইকলিহুড অফ ষ্টেটমেণ্ট কি কৈছে ইন ডেছ থিংকিং কোনটো থিংকিঙত আপোনালোকৰ এজন চাইল্ডে কি প্ৰব্লেম ছলভাৰ ইভালুৱেট that a child as a problem solver evaluates the truth and likelihood of statement এটা ষ্টুডেণ্টৰ কি কৈছে এটা যোনটো ট্ৰুথটো তেওঁ ইভালুৱেট কৰিছে কি কোনটো হেৰিৰ পৰা তেওঁ কোনটো থিংকিঙৰ পৰা তেওঁ ট্ৰুথ বা শুদ্ধটো তেওঁ কি কৰিব পাৰে ইভালুৱেট কৰিব পাৰে এইটো আপোনালোকৰ লজিকেল থিংকিং হ'ব লাগিব ৰাইট ইয়াৰ আনচাৰটো হৈ যাব আপোনালোকৰ লজিকেল যিহেতু এটা ষ্টুডেণ্টে কি হয় শুদ্ধ অশুদ্ধটো ভুল বা ভাল বা বেয়াটো তেওঁ কিহৰ পৰা কৰিব পাৰে সেইটো আপোনালোকৰ লজিকেল থিংকিং থাকিব লাগিব ষ্টুডেণ্টে তেতিয়াহে তেওঁ ছল্ভ কৰিব পাৰিব ৰাইট নেক্সট কুৱেশ্যনটোলৈ যাওঁ ইয়াত কৈছে আপোনালোকৰ যে দ্য টাস্ক ইন হুইচ দ্য চিলড্ৰেন গেট এক্সপিৰিয়েঞ্চেছ হোৱাইল এনজয়িং দেমছেল্ফ ইজ ন'ন এজ
কি হৈছে যিকোনো এটা ষ্টুডেণ্টে যেতিয়া এটা কাম কৰি আছে কাম কৰি থাকোঁতে তেওঁ এক্সপিৰিয়েঞ্চো গেইন কৰিছে আৰু তেওঁ কামটো এনজয়ো কৰি আছে তেতিয়াহ'লে এই ষ্টুডেণ্টে কি এই বিহেভিয়াৰ এইটো কি বুলি কোৱা হ'ব এইটো হ'ব আপোনালোকৰ ড্ৰিল এণ্ড প্ৰেক্টিছ টাস্ক কি হয় ড্ৰিল এণ্ড প্ৰেক্টিছ কি হৈছে ড্ৰিল মানে হৈছে আপোনালোকৰ বস্তু এটা খান্দি গৈ আছে মানে তেওঁ শিকিছে শিকি পেলাই সেইটো ভালো পাইছে প্ৰেক্টিছ কৰি পেলাই তেওঁ ভালো পাইছে আৰু শিকাৰ পিছত তেওঁ কি কৰিছে এটাৰ পৰা এক্সপিৰিয়েঞ্চো গোটাই আছে চ' কামটো কৰি পেলাই তেওঁ ফূৰ্তি পাইছে ৰাইট এইটো এনচাৰ হৈ যাব আপোনালোকৰ ড্ৰিল এণ্ড প্ৰেক্টিছ টাস্ক নেক্সট কুৱেশ্যনটো আছে যে মাল্টিসেন্সৰি এপ্ৰ'চ ইন টিচিং লাৰ্ণিং ইজ দ্য simultaneous use of visual, auditory, tactile and dash sense of enhanced learning কি কৈছে এজন ষ্টুডেণ্টক কি মাল্টি সেন্সৰি মানে বিভিন্ন ধৰণৰ সেন্স অৰ্গেন ইউজ কৰিছে ধৰি লওক ভিজুৱেল মানে চাই পেলাই অডিটৰি শুনি পেলাই টেক্টাইল মানে চুই পেলাই বা তেওঁ অনুভৱ কৰি পেলাই ৰাইট এই সেন্সবিলাক যদি ইউজ কৰিছে তেতিয়া তেওঁ কি কৰিছে তেওঁ কাইনেষ্টিক সেন্সেছ ইয়াৰ আনচাৰ হৈ যাব কাইনেষ্টিক্স কেনেকৈ হৈ যাব আপোনালোকৰ সকলো বস্তু তেওঁ ইউজ কৰিছে চ' ইয়াৰ সেন্সেছ টু এনহেন্স লাৰ্ণ তেওঁ শিকিবৰ কাৰণে গোটেইকেইটা আপোনালোকৰ সেন্স অৰ্গেন ইউজ কৰিছে ৰাইট ইয়াক কোৱা হ'ব কাইনেষ্টিক সেন্সেছ টু এনহেন্স লাৰ্ণিং 23 নম্বৰ আনচাৰ হৈ যাব আপোনাৰ অপশ্যন নম্বৰ 4 ঠিক আছে অপশ্যন নম্বৰ 4 নেক্সট কুৱেশ্যনটোলৈ যাওঁ দ্য ডেভেলপমেণ্ট ফ্ৰম চেণ্ট্ৰেল পাৰ্ট অফ দ্য বডি টুৱাৰ্ডছ পেৰিফেৰিজ অৰ extremities denotes the কি কৈছে আপোনালোকৰ কৈছে যে দ্য ডেভেলপমেণ্ট ফ্ৰম চেণ্ট্ৰেল পাৰ্ট অফ দ্য বডি চেণ্ট্ৰেল পাৰ্টৰ পৰা ডেভেলপমেণ্ট হৈছে টুৱাৰ্ডছ পেৰিফেৰিজ মানে বাহিৰৰ ছাইডলৈ চেণ্ট্ৰেল পাৰ্টৰ পৰা আপোনালোকৰ বাহিৰৰ ছাইডলৈ হৈছে তেতিয়াহ'লে ই কি ডিনোট কৈছে এইটো ডিনোট কৈছে আপোনালোকৰ প্ৰিন্সিপাল অফ ডিচেণ্ট্ৰেলাইজ ডেভেলপমেণ্ট কি কৈছে প্ৰিন্সিপাল অফ ডিচেণ্ট্ৰেলাইজ ডেভেলপমেণ্টটো এইটোৱে ডিনোট কৰিছে ঠিক আছে অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আছে স্কুল ইজ এন ইনষ্টিটিউশ্যন অফ ছ'চিয়েলাইজেশ্যন অফ চিলড্ৰেন হুৱেৰ স্কুল কি হয় এটা ষ্টুডেণ্টৰ ছ'চিয়েলাইজেশ্যন ছ'চিয়েল হ'বৰ কাৰণে তেওঁ ষ্টুডেণ্টৰ এটা প্লেটফৰ্ম হয় ৰাইট হুৱেৰ কি তাত কি হয় তাত আপোনালোকৰ স্কুল চিলড্ৰেন অকুপাই দ্য চেণ্ট্ৰেল পজিশ্যন স্কুলৰ যোনবিলাক চিলড্ৰেন আছে তেওঁলোকে চেণ্ট্ৰেল পজিশ্যনটো অকুপাই কৰে ৰাইট মানে কি হয় এটা ষ্টুডেণ্টে স্কুলত গ'ল আৰু তেওঁৰ লগৰ সমনীয়াখিনি লগ পাই পেলাই তেওঁ এটা ছ'চিয়েলাইজ ছিটুৱেশ্যন তাত পালে ৰাইট ইয়াৰ অপশ্যন হৈ যাব অপশ্যন 4 ইয়াৰ কাৰেক্ট এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ ইফ ইউ জইন এ টিচাৰ ফ্ৰেটাৰ্নিটি এণ্ড চুজ টু ড্ৰেছ লাইক most of the others in your group you are exhibiting কি কৈছে আপুনি এটা গ্ৰুপ জইন কৰিলে টিচাৰ ফ্ৰেটাৰ্নিটি আৰু তাত গৈ পেলাই আপুনি আনৰ দৰে সকলোৰে দৰে গ্ৰুপৰ দৰে আপুনি কি কৰিব বিচাৰিছে তেওঁলোকৰ দৰে ড্ৰেছ কৰিব বিচাৰিছে ঠিক আছে এতিয়া আপুনি কি শ্ব' কৰিছে আপুনি শ্ব' কৰিছে যে গ্ৰুপ আইডেণ্টিটি আপুনি এটা সকলোৰে গ্ৰুপ আইডেণ্টিটি এটা শ্ব' কৰিছে ৰাইট আপুনি গৈ পেলাই সকলোৰে যেনেধৰণে কৰিছে আপুনিও তেনেধৰণে কৰিব বিচাৰিছে আপুনি কি কৰিব বিচাৰিছে আপুনি এটা গ্ৰুপ আইডেণ্টিটি শ্ব' কৰিব বিচাৰিছে ৰাইট নেক্সট কুৱেশ্যনটোলৈ যাওঁ দ্য কনচেপ্ট অফ অবজেক্ট পাৰ্মানেঞ্চ ইজ এটেইন ডিউৰিং পিয়াজে ডেছ ষ্টেজ অফ ডেভেলপমেণ্ট কি কৈছে যিকোনো এটা কনচেপ্ট অবজেক্ট পাৰ্মানেঞ্চ যিকোনো এটা কনচেপ্টৰ মানে পাৰ্মানেণ্ট এটা আইডিয়া তেতিয়াহে ল'ব পাৰিব পিয়াজে মতে কোনটো ষ্টেজত কৰিব পাৰি ইয়াৰ আনচাৰ হৈছে আপোনালোকৰ চেঞ্চৰি মটৰ যোনটো ষ্টেজ আছে তাত আপোনালোকৰ পাৰ্মানেণ্ট যোনটো নলেজ যোনটো আপোনালোকে নলেজ আপুনি তাত এটেইন কৰিব ঠিক আছে নেক্সট কুৱেশ্যনটো যাওঁ ইণ্ডিভিজুৱেল এডুকেশ্যন প্ৰগ্ৰেম ইজ প্লেন ফ্ৰম দ্য পাৰ্চপেক্টিভ অফ ইণ্ডিভিজুৱেল যোনটো এডুকেশ্যন প্ৰগ্ৰেম আছে সেইটো কিহৰ পাৰ্চপেক্টিভত আপোনাৰ প্লেন কৰা হৈছে সেইটো বিচাৰিছে ইয়াৰ আনচাৰ হৈছে চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন প্ৰগ্ৰেমৰ কাৰণে আপোনালোকৰ ইণ্ডিভিজুৱেল এডুকেশ্যন প্ৰগ্ৰেমটো প্লেন কৰা হৈছে ঠিক আছে নেক্সট ইয়াৰ আনচাৰ হৈ যাব আপোনাৰ অপশ্যন এ 28 নম্বৰ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট 29 নম্বৰটোত কৈছে বিটুইন ডেছ মান্থ অফ এজ most children begin to combine words into short sentence while speaking যেতিয়া আপোনালোকৰ কি হয় ল'ৰা ছোৱালীবিলাক সৰু ল'ৰা ছোৱালীয়ে কি হয় কথা ক'বলৈ ষ্টাৰ্ট কৰি দিয়ে সৰু ৱৰ্ডবিলাক বা তেওঁলোকে জুকিয়াই মেলি কি হয় তেওঁ কথা কোৱা ষ্টাৰ্ট কৰি দিয়ে কোনটো এজত কৰে সেইটো বিচাৰিছে ইয়াৰ আনচাৰ হৈছে আপোনালোকৰ 18 to 24 মান্থ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ 18 মাহৰ পৰা আপোনালোকৰ 24 মাহৰ ভিতৰত তেওঁলোকে কি কৰিবলৈ চেণ্টেন্সত সৰু চেণ্টেন্সত তেওঁলোকে কথা ক'বলৈ ষ্টাৰ্ট কৰি দিয়ে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ দ্য কনচেপ্ট অফ ইণ্টেলিজেঞ্চ কোটেণ্ট অৰ IQ was developed by যোনটো ইণ্টেলিজেঞ্চ বা IQ বুলি যাক কোৱা হয়
তাৰ ফুল ফৰ্ম হৈছে ইণ্টেলিজেন্স কুইটেণ্ট ৰাইট এইটো কোনে ডেভেলপ কৰিছিলে হৈছে ইয়াৰ আনচাৰটো হৈছে আপোনালোকৰ বিনেট IQ আপোনাৰ IQ যোনটো থিয়ৰী কনচেপ্ট তেওঁ বিনেটে ডেভেলপ কৰিছিলে সকলোৱে নিশ্চয় বুজি পাইছে ইয়াত যিখিনি আমি ক'ব বিচাৰিছোঁ আপোনালোকে ইয়াত যিখিনি আমি তথ্য প্ৰদান কৰিছোঁ সেইখিনি আপোনালোকৰ এক্সামৰ কাৰণে অতি ইম্পৰ্টেণ্ট হয় আপোনালোকে ইয়াৰ ওপৰত ডিটেইলকৈ জানিবলৈ পাৰিলে আপোনালোকৰ সুবিধা হ'ব আশা কৰিছোঁ আপোনালোকে ভালদৰে পঢ়ক আৰু এক্সামবিলাকৰ যিবিলাক আপোনালোকৰ কুৱেশ্যন আপোনালোকে পাব সেইবিলাক যাতে ভালদৰে কৰে তাৰে আশা কৰিছোঁ আৰু যদি কিবা যদি আপোনালোকৰ কনফিউজন আছে তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাব পাৰিব আমি ইয়াৰ এনচাৰ দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টোত এইকেইটা কুৱেশ্যন আছিলে যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈও কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ কাৰণে আহি আছে ধন্যবাদ